जय हिंद एवरीवन। मेरा कमांडो सूरजजीत यूट्यूब चैनल में आप सभी का स्वागत है। और आज का जो हमारा टॉपिक है वो है एसडीआरएफ का कुक। तो कुक वाइवा में क्या क्या करना चाहिए, क्या क्या नहीं करना चाहिए, तो मुझे भी इतना पता नहीं है, लेकिन बहुत सारा भाई लोगों ने एसडीआरएफ कुक के लिए अप्लाई किया है और मुझे एक भाई ने कॉल भी किया है वीडियो बनाने के लिए। ठीक है, तो मैं आज बहुत रिक्वेस्ट किया है मेरा दोस्त को, तो वो तो फोर्थ गेट में है और वो किस तरह से आया है और क्या करना चाहिए क्या नहीं करना चाहिए आप लोगों को पूरा डिटेल में आज बता दिया जाएगा। तो प्लीज़ बनिए रहिए वीडियो पर। अभी दोस्त बताएगा। ठीक है, आप बताइए। नमस्कार, मोर नाम सीमांत नेওগ হয়। मैं যোৱা বছৰ যিটো কামাণ্ডো বেটেলিয়ানৰ মানে ফ'ৰ্থ গ্ৰেডৰ যিটো মানে কৰ্মচাৰী পোষ্ট আছিলে তাতে মই বাবাৰ পোষ্টত মানে কৰ্মৰত মানে পোষ্টিং হৈছিলোঁ। আৰু যিহেতু মই যোৱাবাৰ মানে বাৰবাৰো দিছিলোঁ আৰু কুকমেনো দিছিলোঁ। যিহেতু কুকমেনৰ মানে কি ভাইভা টেষ্টত মানে কি হয় মোৰ সকলো মানে এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক ক'ম বুলি ভাবিছোঁ। যিহেতু মানে কুকমেনৰ ভাইভাটো মানে কেনেকুৱা ধৰণৰ কি প্ৰশ্ন সোধে আৰু ড্ৰেছ পোছাক কেনেকুৱা মানে ফ'ৰ্থ গ্ৰেডত কেনেকুৱা ধৰণৰ ড্ৰেছ পোছাক পিন্ধি যাব লাগে ভাইভা টেষ্ট দিবলৈ যাওঁতে, সকলোবোৰ ভিডিঅ' মই তোমালোকক এই ভিডিঅ'তে ক'ম। আৰু আমাৰ ইয়াৰ সুৰঞ্জিতেও তোমালোকক বহুতো ভিডিঅ' বনাই দিছে, ধৰক সাইক'মেট্ৰিকেই হওক বা সকলো ধৰণৰ টেষ্টৰ ওপৰতে হওক। আৰু সেয়েহে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। কিবা যদি প্ৰশ্ন সুধিবলৈ থাকে তুমি কমেণ্ট কৰিবা, সুৰঞ্জিতে তোমাক ৰিপ্লাই দি দিব। আৰু আজিৰ ভিডিঅ'টো হৈছে মানে এছডিআৰএফৰ যিটো কুক। হয়তো তোমালোকে গম পোৱাই যিসকলে দি থৈছা, যিহেতু মানে কাইলৈ 9 তাৰিখ হয়। 9 তাৰিখে তোমালোকৰ 9 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত এডমিট কাৰ্ড ডাউনলোড হৈ যাব। যিহেতু 19 তাৰিখৰ পৰা তোমালোকৰ যিটো ভাইভা টেষ্ট হ'ব তাতে মানে এডমিট কাৰ্ডত তোমালোকৰ মানে ভেনুটো অৰ্থাৎ লোকেশ্যনটো তাতে উল্লেখ কৰা থাকিব। তাৰপিছত তোমালোকে তাত ভাইভা টেষ্ট দিবলৈ যাব লাগিব। আৰু যিহেতু তোমালোকৰ মানে কি মই আগৰ ভিডিঅ' মোৰ নিজৰ চেনেলটো পোৱা আছে, মোৰ চেনেলটো নাই এছ এন স্পকেন, আৰু মোৰ চেনেলত কুকমেনৰ ওপৰত বহুত ভিডিঅ' আছে, মোৰ তাতো তোমালোকে চাবগৈ পাৰা। আৰু আজি মোক সুৰঞ্জিতে মাতি আনিলে যে কুকমেনৰ ওপৰত কিবা দুআষাৰমান কৰি দিবলৈ, সেয়েহে মই তোমালোকৰ মাজলৈ আহিছোঁ আৰু আজি মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। যিহেতুকে মানে কি কুকমেনৰ মানে কি প্ৰথম ভাইভা দিবলৈ যাওঁতে মানে তোমালোকে এইটো PST আৰু TPT সেই দুইটাটো মানে ফ'ৰ্থ গ্ৰেডতে হওক বা সকলোতে থাকেই। আৰু যিহেতু PST তোমালোকে সকলোৱে চিনি পোৱাই, যিহেতু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, যিহেতু মানে যেতিয়া প্ৰথম মানে মেডিকেল টেষ্ট ফ'ৰ্থ গ্ৰেডতো যিটো হৈ লয়, আৰু মানে অসম পুলিচৰ মানে সকলো ইণ্টাৰভিউত যি ধৰণে মেডিকেলটো হৈ লয় আৰু আমাৰ ফ'ৰ্থ গ্ৰেডতো একেই মেডিকেলে হয়। যিহেতু হাইট, চেষ্ট, ৱেইট, নকনি, চকু টেষ্ট এনেকুৱা সকলো ধৰণৰ পৰীক্ষা তোমালোকক কৰি লোৱা হ'ব। আৰু যেতিয়া সেইটো কোৱালিফাই কৰিবা তোমালোকে এটা কুপন দিয়া হ'ব। সেই কুপনৰ মতে মানে তুমি টেণ্টতে হওক বা মানে যদি কেণ্ডিডেট কম হয় মানে তেতিয়াহ'লে কিবা ৰুমৰ ভিতৰত দিব, আৰু কেণ্ডিডেট বেছি হ'লে টেণ্টৰ তলত দিব। মানে যিহেতু ফিল্ডত মানে টেণ্ট বনোৱা থাকে, আৰু সেই তেনেকৈ তুমি টেণ্টৰ তলত লাইন পাতিবগৈ লাগিব। আৰু লাইন পতাৰ পিছত মানে তোমাক এজনকৈ মাতি থাকিব। যিহেতু তাৰপিছত তোমালোকৰ তাতে মেইন পইণ্ট মানে কেইটামান মই তোমালোকক কৈ দিছোঁ। মানে বিশেষকৈ ড্ৰেছ পোছাক মানে কি তুমি মানে কেণ্ডিডেট বহুত বেছি, মানে এইবাৰ তোমালোকে গম পাইছে অসম পুলিচতে হওক বা সকলোতে কেণ্ডিডেট বেছি। যিহেতু পোষ্ট বহুত কম আছে আৰু এছডিআৰএফৰ পোষ্ট অৰ্থাৎ 10টাহে আছে। যিহেতু কেণ্ডিডেট বহুত বেছি হ'ব, কিন্তু অকণমান পইণ্টৰ কাৰণে মানে তোমালোকৰ ৰিজেক্ট পোৱাৰ চান্স থাকে। সেয়েহে মই তোমালোকক কৈছোঁ যে মানে তোমালোকে ড্ৰেছ পোছাক আৰু চুলি দাড়ি এইবিলাক মানে তোমালোকক কেনেকৈ যাব লাগে সেইটো মই তোমালোকক কৈ আছোঁ। যিহেতু মানে ড্ৰেছ পোছাক মানে বিশেষকৈ তোমালোকে হোৱাইট টি চাৰ্ট নহ'লে হোৱাইট চাৰ্ট পিন্ধি যাবা, আৰু ব্লেক পেণ্ট পিন্ধি যাবা, আৰু তোমালোকে ক'লা জোতা পিন্ধি যাবা। যিহেতু ৰুমৰ ভিতৰত যদি দিয়ে জোতা পিন্ধি যাব নালাগে, জোতা খুলি সোমাই যাবা। আৰু যদি ফিল্ডত দিয়ে তোমালোকে জোতাযোৰ পিন্ধি যাব পাৰিবা। আৰু প্ৰথম গৈয়ে তোমালোকে মানে কি দেখিবাই আৰু তাত কোন আছে, ধৰক কোনোবা বোলে মহিলাও আছে, বোলে পুৰুষো আছে। মানে যিজন মানে চেয়াৰমেন ধৰক তোমালোকৰ যোনকেইজনে ইণ্টাৰভিউ ল'ব সেইজনক তোমালোকে প্ৰথম গৈ পেলাই সোমাই পেলাই ৰুমৰ ভিতৰত হ'লে পাৰ্মিশ্যন লৈ সোমাবা, আৰু টেণ্টৰ তলত হ'লে ওচৰলৈ গৈ গুড মৰ্ণিং মেম, গুড মৰ্ণিং ছাৰ এনেকৈ কৈ তুমি প্ৰথমতে তেওঁলোকক ৰেচপেক্ট কৰি ল'বা। আৰু ৰেচপেক্ট কৰাৰ পিছত তোমালোকক মানে ছাৰহঁতে ক'বই গুড মৰ্ণিং বহা বুলি ক'ব, তুমি তেতিয়া চকীখনত বহিবা। যিহেতু প্ৰথম গৈয়ে ডাইৰেক্ট মানে চকীখনত বহি নিদিবা, তোমালোকে পইণ্টটো মনত ৰাখিবা। মানে কি কিছুমান ল'ৰা ছোৱালীয়ে কি কৰে এনেকুৱা মানে প্ৰথম গৈয়ে ডাইৰেক্ট মানে চকীখনত ডাইৰেক্ট বহি দিয়ে, কিন্তু সেইটো এটা মানে বেড হেবিট হয়। মানে তেনেকুৱা নিগেটিভ পইণ্ট এটা আহি যাব। যিহেতু কেণ্ডিডেট বহুত বেছি মানে সৰু পইণ্টৰ কাৰণে তোমাৰ আৰু ব্লেক পেণ্ট পিন্ধি যাবা, আৰু তোমালোকে ক'লা জোতা পিন্ধি যাবা। যিহেতু ৰুমৰ ভিতৰত যদি দিয়ে জোতা পিন্ধি যাব নালাগে, জোতা খুলি সোমাই যাবা। আৰু যদি ফিল্ডত দিয়ে তোমালোকে জোতাযোৰ পিন্ধি যাব পাৰিবা। আৰু প্ৰথম গৈয়ে তোমালোকে মানে কি দেখিবাই আৰু তাত কোন আছে, ধৰক কোনোবা বোলে মহিলাও আছে, বোলে পুৰুষো আছে। মানে যিজন মানে চেয়াৰমেন ধৰক তোমালোকৰ যোনকেইজনে ইণ্টাৰভিউ ল'ব সেইজনক তোমালোকে প্ৰথম গৈ পেলাই সোমাই পেলাই ৰুমৰ ভিতৰত হ'লে পাৰ্মিশ্যন লৈ সোমাবা, আৰু টেণ্টৰ তলত হ'লে ওচৰলৈ গৈ গুড মৰ্ণিং মেম, গুড মৰ্ণিং ছাৰ এনেকৈ কৈ তুমি প্ৰথমতে তেওঁলোকক ৰেচপেক্ট কৰি ল'বা।
আৰু ৰেচপেক্ট কৰাৰ পিছত তোমালোকক মানে ছাৰহঁতে ক'ব গুড মৰ্ণিং বহা বুলি ক'লে ক'ব, তুমি তেতিয়া চকীখনত বহিবা। যিহেতু প্ৰথম গৈয়ে ডাইৰেক্ট মানে চকীখনত বহি নিদিবা, তোমালোকে পইণ্টটো মনত ৰাখিবা। মানে কি কিছুমান ল'ৰা ছোৱালীয়ে কি কৰে এনেকুৱা মানে প্ৰথম গৈয়ে ডাইৰেক্ট মানে চকীখনত ডাইৰেক্ট বহি দিয়ে, কিন্তু সেইটো এটা মানে বেড হেবিট হয়। মানে তেনেকুৱা নিগেটিভ পইণ্ট এটা আহি যাব। যিহেতু কেণ্ডিডেট বহুত বেছি মানে সৰু সৰু পইণ্টৰ কাৰণে তোমাক ৰিজেক্ট কৰাৰ চান্স থাকে, সেয়েহে মানে অকণমান পইণ্টৰ কাৰণে তোমাক যাতে ৰিজেক্ট নহয় সেইকেইটা কথা বেছিকৈ গুৰুত্ব দিবা। আৰু তোমালোকৰ তাৰপিছত যেতিয়া তোমাক বহিবলৈ ক'ব, তুমি বহাৰ পিছত মানে তোমাক প্ৰশ্ন সুধিব। প্ৰশ্নবোৰ এতিয়া এনেকুৱা ধৰণৰ, মই তোমালোকক প্ৰশ্নবোৰ ক'ম। মানে তোমাৰ প্ৰথম গৈ তোমাক সুধিব তুমি ক'ৰ পৰা আহিছা, তেতিয়া মানে কি তুমি ক'বা নিজৰ জেগাকণৰ নাম ক'বা। আৰু তোমাক সুধিব তুমি বোলে মই আমুক জিলাৰ পৰা আহিছোঁ, তাৰপিছত তোমাক সুধিব বোলে আমুক জিলাৰ বোলে SP গৰাকীৰ নাম কি, আমুক জিলাৰ DC গৰাকীৰ নাম কি, তাৰপিছত তোমালোকৰ যিটো সমষ্টিটো মানে বিধায়কগৰাকীৰ নাম কি, তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি দিব। তাৰপিছত আৰু তোমাৰ বেলেগকেও সুধি দিব, মানে তোমালোকৰ ওচৰে পাঁজৰে কিবা বিখ্যাত কিবা জেগাই নহয় বা কিবা আহোমসকলৰ কিবা কীৰ্তিচিহ্ন আছে নেকি, তেনেকুৱা ধৰণৰ কিবা প্ৰশ্ন সুধি দিব পাৰে। সেই বস্তুটোৰ ওপৰত মানে তোমাক প্ৰশ্ন সুধি দিব, তোমাৰ সেইটো নলেজ তুমি ভালদৰে চাই যাবা। আৰু যিহেতু মানে কি তেনেকুৱা ধৰণৰ প্ৰশ্ন মানে তোমাৰ সেই প্ৰথম প্ৰশ্ন তেনেকুৱা ধৰণৰ আহিব। তাৰপিছত নেক্সট প্ৰশ্ন সুধিব মানে কি তোমালোকৰ কুকমেনৰ ওপৰত, যিহেতু কুকমেনৰ ইণ্টাৰভিউ দিবলৈ গৈছে, কুকমেনৰ ওপৰত প্ৰশ্ন সুধিবই। আৰু প্ৰশ্নবোৰ কি সুধিব মই কৈ দিছোঁ তোমালোকক। মানে কি তোমালোকক প্ৰথমতে সুধি দিব পাৰে, মানে কি যিহেতু অসম পুলিচৰ মানে কুকমেনত সুধি গৈছে আৰু এইবাৰো সুধি গৈছে, মোৰ ভাইটিহঁতে দিছেগৈ, তেওঁলোকৰ পৰা জানিব পৰা মতে মই তাৰ এক্সপিৰিয়েঞ্চত তোমালোকক কৈছোঁ। যিহেতু মানে সুধিব কি 50জন মানুহৰ কাৰণে তোমালোকৰ কিমান কেজি চাউল লাগিব, কিমান কেজি দাইল লাগিব আৰু কিমান কেজি মাংস বা মাছ লাগিব, মানে সেইটো তোমালোকক প্ৰশ্ন সুধিব। সেইটো 50জনো সুধিব পাৰে, 20জনো সুধিব পাৰে, 10জনো সুধিব পাৰে, 5জনো সুধিব পাৰে। যিহেতু সেইটো এটা 1 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ সুধি দিব যে 5জন মানুহৰ কাৰণে কিমান পৰিমাণৰ চাউল লাগে, তাৰপিছত তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধি দিব। তাৰপিছত 3 নম্বৰতে এনেকুৱা মানে সঘনাই আহি আছে এই প্ৰশ্নকেইটা, মই সেইটো কাৰণে প্ৰতিটো ভিডিঅ'তে ময়ো উল্লেখ কৰি আছোঁ আৰু মই কৈছোঁ সেইটো কাৰণে। তোমালোকৰ পানী টেঙা কেনেকৈ বনায় সেইটো তোমালোকক সুধি আছে। তাৰপাছত পায়স বনাবলৈ কি কি সামগ্ৰীৰ প্ৰয়োজন হয় সেইটো সুধি আছে। তাৰপিছত খিচিৰি বনাবলৈ কি কি সামগ্ৰীৰ প্ৰয়োজন হয় সেইটো সুধি আছে। ধৰক বোলে 20জন মানুহৰ কাৰণে খিচিৰিত বোলে কি কি বস্তু দিবা আৰু কিমান পৰিমাণে দিবা সেইটো তোমালোকক সুধি আছে। এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি আছে। তাৰপিছত তাৰ উপৰিও তোমালোকক সুধি আছে যে 1 কেজি মাংসত কিমান মিঠাতেল লাগে, কিমান পৰিমাণৰ তেল লাগে, এইটো সুধিছে তোমালোকক। আৰু তেনেকুৱা ধৰণৰ হৈছে মানে মাংস মেৰিনেট কেনেকৈ কৰা হয় এইটো সুধিছে। আৰু তোমালোকক সুধি দিব পাৰে ধৰক তুমি চুপ বনাব জানা নে নাজানা, যিটো আমাৰ মানে ম'মৰ দোকানবিলাকত যিটো চুপ দিয়ে মানে তেনেকুৱা সেই চুপটো বনাব জানা নে নাজানে সেইটো তোমালোকক সুধিবই। মানে যিহেতু মানে কি তুমি যেতিয়া কুকমেনত পাবা, তুমি যদি অলপ ভাল ৰেংকৰ কুক হয় তেতিয়াহ'লে তোমাৰ অফিচাৰ এজনৰ লগত দিব। যিহেতু অফিচাৰজনে মানে কোনটো টাইমত কি খাবলৈ বিচাৰি দিব তুমি মানে গম নাপাবা, চুপেই বিচাৰি দিব বা কিবা মানে বহুত জিতি বিচাৰি দিব। যিসকলে কৰি আছে এতিয়া তেওঁলোকে গম পায়। আৰু যিহেতু ময়ো দেখি আছোঁ মানে আমাৰ বেটেলিয়ানতে আছেই ধৰক যিজন কুকমেন, ময়ো প্ৰায় সেইজনৰ লগত থাকোঁ, কেতিয়াবা হেল্প কৰি দিওঁ, জানো মানে কি বিচাৰি দিয়ে, কোনটো টাইমত কি বিচাৰি দিয়ে। মানে সেইটো কাৰণে কৈছোঁ তোমালোকে সৰু দেখাত সৰু এটা চুপটো এটা বহুতে চুপহে বুলিব, এনেকৈ চাই নোযোৱাকৈও থাকিব, কিন্তু সেইটো সুধিব তোমাক। আৰু তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধি দিব। আৰু সেইবোৰে সুধিব পানী টেঙা কেনেকৈ বনায়, খাৰলি কেনেকৈ বনায়, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব। মাছৰ টেঙা জোল কেনেকৈ বনায়, এনেকুৱা ধৰণৰ প্ৰশ্নই সুধি আছে। আৰু ইমানেই। আৰু যদি কিবা প্ৰশ্ন থাকে মানে ময়ো তোমালোকক জনাই দিম, আমাৰ সুৰঞ্জিতেও তোমালোকক জনাই দিব। আৰু তোমালোকৰ যদি কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা। আৰু আজিলৈ ইমানেই। সুৰঞ্জিত ठीक है, जय हिंद सबको। ये बोल के भाई ने तो पूरा डिटेल में बता दिया क्या करना है क्या नहीं करना है। तो आप लोगों का और भी कोई क्वेश्चन रहता है तो आप लोग कमेंट करके बताना। अगर मुझे पता नहीं है मैं उससे बोलूँगा, भाई को बोल के मैं आपका कमेंट का रिप्लाई करूँगा और आपका आंसर पूरा तरह से दिया जाएगा। तो आज ये बोल के मेरा वीडियो यहाँ पे ख़त्म करता हूँ। जय